সুখবৰ 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 1 জানুৱাৰীৰ পৰা ৰাজ্যবাসীয়ে পাব বহুকেইটা সুবিধা আহি গ'ল নতুন বছৰ 2026ৰ প্ৰথম দিনটোতেই ৰাজ্যবাসীয়ে লাভ কৰিব বহুকেইটা সুবিধা কি সুবিধা লাভ কৰিব সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক 1 জানুৱাৰী আহিবলৈ মাজত মাত্ৰ কেইটামান দিন সেয়েহে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক 1 জানুৱাৰীৰ পৰা কি সুবিধা লাভ কৰিব চাওক 1 ঘৰত ৰেচন কাৰ্ড থাকিলে মাত্ৰ 100 টকাতে লাভ কৰিব চেনি দালি আৰু নিমখ 2 মাত্ৰ 300 টকাত লাভ কৰিব ৰন্ধন চিলিণ্ডাৰ 3 অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অতিৰিক্ত 250 টকা দিব গেছ কিনিবলৈ কেৱল এয়াই নহয় চৰকাৰী নতুন আঁচনি ঘোষণা হ'ব নতুন বছৰতে 1 জানুৱাৰীৰ পৰা অসমত বাবু আঁচনি আৰম্ভ হ'ব নতুনকৈ জিঅ'টেক কৰা ঘৰৰ তালিকা প্ৰকাশ পাব অৰুণোদয় আঁচনি আবেদন আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ আবেদন আৰম্ভ হ'ব চৰকাৰী লেট্ৰিনৰ আবেদন আৰম্ভ হ'ব চৰকাৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদন আৰম্ভ হ'ব আন কেইবাটাও আঁচনি আৰম্ভ হ'ব সকলো আঁচনিৰ আবেদন কেনেকৈ কৰিব লাগে নিশ্চয় ভিডিঅ' বনাই জনাই দিম সেয়েহে এতিয়াই পেজটো ফ'ল' কৰি ৰাখি দিয়ক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ ব্যুৰ ৰিপৰ্ট ট্ৰিক্স বাই মমাৰ